যদি আপুনি অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু যিসকল মানুহে মানে অৰুণোদয় আঁচনিখন নতুন কৰি আবেদন কৰিব এই সকল মানুহে আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো আপোনালোকে অৰুণোদয় আঁচনিখন কেনেকৈ আবেদন কৰিব জানিব পাৰিব। তো অৰুণোদয় আঁচনিৰ কোনসকল মানুহৰ নাম কৰ্তন হ'ব তো এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই যিখন লিষ্ট আপোনালোকে দেখা পাই আছে এই লিষ্টখনত কিন্তু যিসকল মানুহে চিলেকশ্যন হৈ আছে এই সকলৰ নাম এই লিষ্টখনত আছে। তো আপোনালোকৰ নাম এই লিষ্টখনত আছে নে আপোনালোকে কেনেকৈ চেক কৰিব তো মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকে জানিব পাৰিব এই লিষ্টখন কেনেকৈ আপোনালোকে চাব পাৰিব। অনলাইনত কিন্তু এই লিষ্টখন আপোনালোকে চাব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ জৰিয়তে এই লিষ্টখন চাব পাৰিব। তো আপোনালোকে নিজে কিন্তু এই লিষ্টখন ডাউনলোড কৰিব নোৱাৰিব। যদি আপোনালোকে ভাবি আছে অনলাইনৰ পৰা আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিম বুলি তো আপোনালোকে এই লিষ্টখন অনলাইনতো কিন্তু আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। অৰুণোদয় 3.0 যিখন লিষ্ট আছে এই লিষ্টখন আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে যিমান গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত সকলো মানুহৰ কিন্তু এই লিষ্টখনত নাম আছে। যিসকল মানুহৰ চিলেকশ্যন হৈছে অৰুণোদয় আঁচনিৰ মানে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব জানিব পাৰিব। যিসকলৰ নাম চিলেকশ্যন হৈ আছে এইসকলে 20 তাৰিখে আপোনালোকে একেলগতে 8,000 টকা লাভ কৰিব আৰু কোনসকল মানুহে টকা লাভ নকৰিব মই আপোনাক জনাই দিব বিচাৰিছোঁ। যিসকল মানুহে মানে ঘৰত আপোনালোকে যদি চৰকাৰী চাকৰি নতুন কৰি চাকৰি পাইছে এই সকল মানুহৰ নাম কৰ্তন হ'ব আৰু যিসকল মানে আধাৰ কাৰ্ড বা আপোনালোকে কিবা ডকুমেণ্ট যদি আপোনালোকৰ খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকৰ নাম কিন্তু কৰ্তন হ'ব পাৰে। তো এইটো মই চিয়'ৰ নহয়। তো আপোনালোকৰ ডকুমেণ্টছবোৰ যদি আপোনালোকৰ ঠিক ঠাক আছে তেনেহ'লে আপোনালোকে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকা আৰু যদি আপোনালোকৰ ডকুমেণ্টছবোৰ মানে ঠিক ঠাক নাই তেনেহ'লে আপোনালোকে এই টকাটো লাভ নকৰে। তো আপোনালোকে অৰুণোদয় আঁচনিখন কেনেকৈ আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। এই লিষ্টখনত কিন্তু বহুত মানুহৰ নাম কিন্তু এই লিষ্টখনত আছে আৰু যিসকলৰ এই লিষ্টখনত নাম নাই এই লিষ্টখন মই আপোনালোকে কেনেকৈ চেক কৰিব মই আপোনাক জনাই দি আছোঁ। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো মানে ব্লক আছে এই ব্লকত যাই কিনে আপোনালোকে নতুন লিষ্টখন চেক কৰিব পাৰিব তো আপোনালোকৰ নাম আছে নে নাই। আৰু আপোনালোকে যদি আপোনালোকে অৰুণোদয় আঁচনিখন এতিয়াও আবেদন কৰিব পৰা নাই আবেদন কেনেকৈ কৰিব পাৰিব আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু নতুন কৰি আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে যাই কিনে আপোনালোকৰ ডকুমেণ্টছবোৰ লৈ যাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। তো ইয়ে আছে আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰ অৰুণোদয় নাই হাত দাঙক এতিয়া। যোন মহিলাৰ এটা কথা কওক, ঘৰত যদি আছে হাত নাদাঙিব। এখন ঘৰত এটা তাৰ নতুন অৰুণোদয় পাব বাইদেউসকলক দি দিব। ঠিক আছে, ভাল হ'ব নে বেয়া হ'ব? ঠিক আছে। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। কি ডকুমেণ্টছ লাগিব প্ৰথমতে ৰেচন কাৰ্ডখন লাগিব আপোনাৰ আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডটো লাগিব আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ যিটো এক্টিভ থকা মোবাইল নম্বৰ আছে এই মোবাইল নম্বৰখন লাগিব আৰু আপোনালোকৰ বেংকৰ পাছবুকখন লাগিব। এইখিনি বস্তু আপোনালোকে লগত লৈ যাব বা আপোনালোকে জেৰেক্স কৰি কিনে লৈ যাব। আপোনালোকে ফৰ্ম দেখা পাইছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে তেনেহ'লে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত চিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LAC য'ত আছে তাতে লোকসভা নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে ইয়াতে আপোনালোকৰ ব্লক
তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব আপোনালোকৰ পুলিচ ষ্টেচনটো দিব নেক্সট পেজটো দেখুৱাই দি আছোঁ নেক্সট পেজটো আপোনালোকে এনেকৈ পাব তো ইয়াতে উইণ্ডো দিব্যাংগজন দিৱস উমেন WAY বেনিফিচিয়াৰী আনমেৰিড যিসকল ব্যক্তি আছে ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব বেংক নেম বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব বেংকৰ যিটো IFSC কোড আছে IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আপোনালোকে পাছবুকতে পাই যাব তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট সাইড আছে এই ফ্ৰণ্ট সাইডটো আপোনালোকে ডেৰেজ কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে সেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে ইয়েছ কৰিব ইয়েছ কৰাৰ পাছত আপোনালোকে তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে সিগনেচাৰ দিয়ে এইসকলে সিগনেচাৰ কৰিব আৰু যিসকল মানুহে থাম ইউজ কৰে এইসকল মানুহে থাম দিব নেক্সট পেজটো দেখুৱাই দি আছোঁ নেক্সট পেজটো আপোনালোকে এনেকৈ পাব সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0 তো ইয়াতে আপোনালোকৰ নাম দিব নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব তাৰপাছত মই দেখুৱাই দি আছোঁ তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব তলত অহাৰ পাছত আপোনালোকে 4টা অপশ্যন পাব ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ 4টা অপশ্যন কি অপশ্যন পাব তো ইয়াতে আপোনালোকে 4টা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব তো অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় মে'ৰ পৰা আকৌ কিমান টকা হ'ব মে'ৰ পৰা আকৌ 1250 হৈ যাব মে'ৰ পৰা আকৌ 1250 মে'ৰ পৰা মাহৰটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলো 8,000 টকা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি 8,000 টকা দি দিম ওকে কিন্তু মে'টো পাব এইটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম আৰু তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব চৰকাৰ অহা নহয় কথা নাই অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় গতিকে মে' মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এইটো পাই থাকিব যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় 5,000 হয় লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ 8,000 টকা আমি একেলগে তেওঁলোকক দি দিওঁ মে'ৰ পৰা আকৌ কিমান টকা হ'ব মে'ৰ পৰা আকৌ 1250 হৈ যাব মে'ৰ পৰা আকৌ 1250 মে'ৰ পৰা মাহৰটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলোঁ 8,000 টকা